যোৰহাটত ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী জব্দ। যোৰহাট চেম্বাৰ ৰোড স্থিত নিকিতা জেনেৰেল ষ্ট'ৰ নামৰ এখন ব্যৱসায় প্ৰতিষ্ঠানত জব্দ কৰা হৈছে বহুতো ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী। এই অভিযান চলাই যোৰহাট খাদ্য সুৰক্ষা বিভাগে। দুজন যুৱকে সৰু ল'ৰা ছোৱালীয়ে খোৱাৰ বাবে পানীয় সামগ্ৰী কিনিবলৈ গৈ তাত ৰখা কিছু সামগ্ৰীৰ ওপৰত এক্সপায়াৰ ডেট দেখা পায়। ঘটনাটো তৎক্ষণাৎ সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ কৰায় আৰু ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হয়। এফালে দোকানখনৰ মালিকে অভিযোগ কৰে যে উক্ত যুৱক দুজনে ধন দাবী কৰি ভয় দেখুৱাইছিল। ঘটনাৰ বুজ ল'বলৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু খাদ্য সুৰক্ষা বিভাগকো অৱগত কৰে। খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শকৰ দলটোৱে দোকানখনত তালাচী চলায় আৰু বহুতো ম্যাদ উকলি যোৱা সামগ্ৰী জব্দ কৰে। এই সামগ্ৰীবোৰ শিশু কিশোৰসহ সাধাৰণ গ্ৰাহকে ব্যৱহাৰ কৰাৰ অনুপযোগী আৰু স্বাস্থ্যৰ বাবে হানিকাৰক হোৱাৰ সম্ভাৱনাই প্ৰবল। খাদ্য পৰিদৰ্শকগৰাকীয়ে কয় প্ৰয়োজনীয় আইনী পদক্ষেপ গ্ৰহণ কৰা হ'ব, যিহেতু ইয়াত বহু এক্সপায়াৰ সামগ্ৰী পোৱা গৈছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। মই এতিয়া একো কমেণ্ট কৰিব নোৱাৰোঁ। মই সেইটোকে কৈছোঁ। যিকেইটা বস্তু এক্সপায়াৰ হ'ল সেইকেইটা কৰিব। ইয়াত আপোনাৰ মৰ্টেনৰ 3-4টা বাকচ পালে আৰু ইমলি কেণ্ডি এটা পালে, জাষ্ট সেইকেইটাই লৈছোঁ। বাকী চব যিমান সিহঁতৰ ম্যাদ উকলা হয় আৰু বাকী যিখিনি আমি চাইছোঁ পুলিচ আৰু আমি মিলি পেলাই সেইবিলাকৰ চবৰে ডেট ঠিকে আছে। তেওঁলোকে মই সেইটোকে কৈছোঁ যে কি প্ৰট'কলৰ মতে যি হয় মই মোৰ ছাবমিট কৰিম, তাৰপিছত যি হ'ব ওপৰৰ পৰা আহিব আৰু যি অৰ্ডাৰ আহে সিমানকৈ আছে। মাজে মুখেও চোৱা হয় ডিপাৰ্টমেণ্টৰ। আমাৰ যোৰহাটত যাওঁ আমি, আমাৰ হেৰিৰ পৰা সেইটো নহয় ঠিক, আমি নিজৰ ফালৰ পৰাও যাওঁ, বহুত জেগাত গৈছোঁ আমাৰ, অকল সেইটোৱে বাছ সিমানেই কম আৰু। ঠিক আছে।